হয়, কাৰণ যিয়ে নহওক কিয় মেঘালয়ৰ ৰাজপথত আজি অসমীয়া বাহনসমূহ অসমীয়া চালকসকলক কৰা বৰ্বৰ আক্ৰমণ কেতিয়াও গ্ৰহণযোগ্য নহয়। আজি মেঘালয়ৰ কোনোবা এটা সংগঠনে ৰাজপথেৰে প্ৰতিবাদ কৰি গৈ আছিলে, ঠিক তেনে সময়তে তেওঁলোকে যিসমূহ অসমৰ বাহন দেখিছে সেই বাহনসমূহৰ ওপৰত তেওঁলোকে উপযোগ কৰি আক্ৰমণ কৰিছে। তেওঁলোকে বাহনসমূহ এফালৰ পৰা ভাগি চুৰমাৰ কৰি দিছে। এয়া মেঘালয়ৰ প্ৰথমটো ঘটনা নহয়। আৰে প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, কিন্তু প্ৰতিবাদৰ নামত নিৰীহ জনতাৰ আক্ৰমণ কৰা, নিৰীহ জনতাৰ সম্পত্তি ধ্বংস কৰাৰ অধিকাৰ মেঘালয়ৰ সেই সংগঠনসমূহক কোনে দিলে? এইটোতো প্ৰথম ঘটনা নহয়। আপোনালোকে দেখিছে যে আমি বিভিন্ন সময়ত মেঘালয়লৈকে যেতিয়া যাত্ৰী কঢ়িয়াই লৈ যাওঁ, তাত আমি শাৰীৰিকভাৱে কেতিয়াবা মানসিকভাৱে অপদস্থ হওঁ, কেতিয়াবা আমাৰ গাড়ী ভাঙে, কেতিয়াবা টায়াৰ পামচাৰ কৰি দিয়ে। এই কথাসমূহ আমি অসম চৰকাৰকো জনাইছোঁ, মেঘালয় চৰকাৰকো জনাইছোঁ, কিন্তু আজিৰ তাৰিখলৈকে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে এটা সুস্থ আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে, চালকসকলৰ নিশ্চিত নিৰাপত্তাৰ ব্যৱস্থা কৰিব নোৱাৰিলে। আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীগৰাকী নেডাৰ আহ্বায়ক, তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ সকলোতকৈ শক্তিশালী নেতা বুলি নিজক কথাই প্ৰতি প্ৰমাণ কৰে। আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যিসকল পৰ্যটক আহে এই পৰ্যটকসকলক মেঘালয় লৈ যোৱাৰ এইটো আমাৰ অপৰাধ নেকি? কওক মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমাৰ নিৰাপত্তাৰ ব্যৱস্থা ক'ত? আমাৰ নিৰাপত্তাৰ বাবে আপুনি কৰিছে কি? যেতিয়া আমি প্ৰতিবাদ সাব্যস্ত কৰিব যাওঁ তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কয় যে মেঘালয়ৰ সৈতে যুঁজিলে তেওঁলোকে আৰু শক্তিশালী হ'ব, তেওঁলোকে আমাক আক্ৰমণ কৰিব, গতিকে আমি প্ৰত্যাক্ৰমণ কৰিব নালাগে। আমি প্ৰত্যাক্ৰমণ কৰিব নিবিচাৰোঁ। আমাৰ সৰলতাটো, আমাৰ ধৈৰ্যতাটো আমাৰ কাপোৰশালী নহয়। আমি অসমীয়াই সদায় শান্ত স্বভাৱৰ হয়, আমি মিলা প্ৰীতিৰে এই ব্যৱস্থাটোৰ লগত জড়িত হৈ জীৱন আৰু জীৱিকা চলাই ৰাখিব বিচাৰোঁ। যুদ্ধ কৰা আমাৰ উদ্দেশ্য নহয়, কিন্তু প্ৰতিবাৰতে মাৰ খাম, প্ৰতিবাৰতে সহ্য কৰিম, ঠিক তেনেকুৱা কাপোৰখো নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই প্ৰথমে আপোনাক কৈছোঁ, তাৎক্ষণিকভাৱে এই ব্যৱস্থাৰ কাৰণে যদি আপুনি এটা সুস্থ মীমাংসা কৰিব পাৰে কৰক, অন্যথা আমি অহাকালিৰ পৰা কিন্তু খানাপাৰাৰ পৰা তেওঁলোকক সোমাব নিদিম, তেওঁলোকক যোৰাবাটৰ পৰা অসমলৈকে সোমাব নিদিম। এক ইঞ্চিও তেওঁলোকক আমি সোমাব নিদিম। প্ৰয়োজন হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আমাক জেলত দিয়ে জেলো খাম, গুলি মাৰিলে গুলিও খাম, ফাঁচি দিলে ফাঁচিটো লটকিম, কিন্তু মেঘালয়ৰ ওপৰত মেঘালয়ৰ এই চালকসকলৰ বৰ্বৰতা কেতিয়াও আমি সহ্য নকৰোঁ। আমাৰ স্থিতি স্পষ্ট। প্ৰতিবাৰতে আমাৰ প্ৰতি অন্যায় হৈছে, যেতিয়াই পায় তেতিয়াই তেওঁলোকে আক্ৰমণ কৰে। আমি মৌন হৈ থাকিব লাগে। তেজ আমাৰ গাত আছে নে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া? আমিও অসমীয়াৰ সন্তান। চুৰ ডকেট কৰিব জনা আমি একোখন বাণিজ্যিক বাহন চলাই স্বাভিমানেৰে জীয়াই থাকিবৰ কাৰণে গৈছোঁ। তাৰ অৰ্থ এইটো নহয় যে মেঘালয়ত আমি পিটন খাম, তাৰ পাছত আমি মূৰ তল কৰি জীয়াই থাকিম। আপুনি যদি ব্যৱস্থা লৈ লওক, আমি এটা স্পষ্ট দাবী জনাইছোঁ, মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু পৰিবহণ মন্ত্ৰী ডাঙৰীয়াই সমূহ অসমবাসীৰ ওচৰত অতি শীঘ্ৰে ক্ষমা বিচাৰক যে অসমীয়া চালকসকল মেঘালয়ত সুৰক্ষিত নহয়। সকলোতকৈ বেছি তেওঁলোকক ৰাজহ দি আছোঁ অসমীয়া চালকসকলে। তেওঁলোকৰ ৰাজকোষৰ ভঁৰাল আমি টনকিয়াল কৰি আছোঁ। প্ৰতিদিনাখনে আমি শ শ যাত্ৰী, শ শ পৰ্যটক কঢ়িয়াই মেঘালয়ৰ ৰাজভঁৰাল টনকিয়াল কৰি আহিছোঁ। তাৰ পাছতো মেঘালয়ৰ সেই চালকসকলে, মেঘালয়ৰ একাংশ মানুহে অসমীয়া বুলি ক'লে যিটো এটা দৃষ্টিভংগী দিয়ে, এই দৃষ্টিভংগীটোত আমাক নিজকে বেয়া লাগে অসমীয়া বুলি ক'বলৈ। আমি তাত অসুৰক্ষিত অনুভৱ কৰোঁ। স্বাধীন দেশৰ নাগৰিক হৈও আজি মেঘালয়খনত আমি ভয়কৈ যাব লাগে। আমি চুৰ কৰিব গৈছোঁ, ডকাইত কৰিব গৈছোঁ নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছোঁ। মই প্ৰথম মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াজনক প্ৰশ্ন কৰিছোঁ, মেঘালয়ত যে পৰ্যটক লৈ যাওঁ তাত আমি চুৰ কৰিব যাওঁ নে ডকাইত কৰিব যাওঁ? পৰ্যটক চালকসকলক সুৰক্ষিত কৰাৰ ব্যৱস্থা আজি দেশলৈকে আপুনি ল'ব কিয় নোৱাৰিলে? আমাক জীয়াই থকাৰ আমাৰ নিশ্চয়তাটো আপুনি প্ৰদান কৰিব পৰা নাই। যেতিয়াই পিটন খাম তেতিয়াই আপুনি ক'ব যে আপোনালোকে শান্ত হৈ থাকক। কিমান দিনলৈকে সহ্য কৰিম? আপুনি আলোচনা কৰি থাকিব, আমি পিটন খাই থাকিম। আপুনি কথা পাতি থাকিব, আমাৰ ল'ৰাই মাৰ খাই থাকিব। আমাক সুৰক্ষাৰ দায়িত্ব লওক। মেঘালয়ৰ মুখ্যমন্ত্ৰীক আমি বুজাই দিম, এইবাৰ অসমীয়া চালকসকল যে দুৰ্বল নহয়। মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীয়ে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব, আৰু যিসমূহ গাড়ী আজিৰ তাৰিখত ক্ষতিগ্ৰস্ত হ'ল, এই ক্ষতিগ্ৰস্ত বাহনসমূহ তাৎক্ষণিকভাৱে তেওঁলোকে সম্পূৰ্ণ ভাল কৰি দিয়াৰ ব্যৱস্থা আৰু দায়িত্ব তেওঁলোকে ল'ব লাগিব। অন্যথা আমি সহ্য নকৰোঁ। আমাৰ স্পষ্ট বাৰ্তা, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, আপুনি জেল দিয়ক, ফাঁচি দিয়ক, ভয় নকৰোঁ। প্ৰয়োজন হ'লে যুদ্ধ হ'ব, কিন্তু সহ্য নকৰিম। ধন্যবাদ।